সময় পাওঁতে নখকেইটা কাটি লোৱাই ভাল। কি হ'ল? 100 টকা এটা দিয়া। বেগতে আছে লৈ যোৱা। হ'ব দিয়া। ওৰা 100 টকা এটা দিবা নেকি? 100 টকা এইটো লোৱা। ৰাতিপুৱা 8 বাজিব হ'ল, এই মাছৰ বেপাৰীটা এতিয়ালৈকে অহা নাই, ক'ত বা গ'ল সিহঁতৰ পৰা? ওৰা কি হ'ল? 100 টকা এটা দিয়া। ডেইলি যে 100 টকা লাগে, আৰু যাওঁতে যাওঁ 9টা বজাত, আহোঁ আকৌ 4টা বজাত। তই মানে আচলতে কৰ কি? তোমাৰ পইচা মই এনেই অবাবত খৰচ কৰা নাই দিয়া। পইচাকেইটা নি সেই বেংকত জমাহে কৰিছোঁ। সেই বুলি তই 9টা বজাতে গৈ সন্ধিয়া 4টাত ঘৰলৈ উভতি আহ। এসপ্তাহৰ পইচা দেখোন একেবাৰে থৈ আহিলেই হয় দেখোন তোৰ। ঘৰত সেই দিনডাল গেৰালত মই কি কৰিম? তাতে তুমিও ঘৰত নাথাকা, সেই কথা পতা মানুহ এটাও নাই। সেইকাৰণে 100 টকাটো লৈ ডেইলি 9টা বজাতে বেংকলৈ যাওঁ, সন্ধিয়া জমা দি 4টা বজাত আকৌ উভতি আহোঁ। তাত সেই ফ্ৰীতে AC বতাহো পালোঁ, লগতে কথা পতা 2-এটা মানুহও পাওঁ আকৌ। আজিৰ পৰা তোক পইচা দিলেহে বেংকত থবলৈ যাবি, আজিৰ পৰা তোক পইচা দিয়াই বন্ধ। এতিয়া কেনেকে যাওঁ ময়ো চাম নহয়। হ'ব, নিদিলে নাই যোৱা, মই সেই বেলেগ ব্যৱস্থা কৰি ল'ম।